নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 12 এপ্ৰিল ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ বাবে 29খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী মুছলমানৰ নাম কৰ্তনত ৰাজনীতি জড়িতৰ অভিযোগ মুছলমান ভোটাৰৰ ছাফাই অভিযান আৰম্ভ 95% ভোট হ'ব নেকি কৰ্তন ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নেতু পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ মেট্ৰিকৰ ফলাফল বেয়া হোৱাক লৈ কঠোৰ শিক্ষা বিভাগ 29খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী 30%তকৈ কম উত্তীৰ্ণ বিদ্যালয়ক লৈ জাননী 7 দিনৰ ভিতৰত জনাব লাগিব ফলাফল বেয়া হোৱাৰ কাৰণ বিদ্যালয়ৰ পৰিদৰ্শকে জাৰি কৰিলে কঠোৰ জাননী পিএম শ্ৰী বিদ্যাপুৰ হায়াৰ সেকেন্ডাৰী বিদ্যালয়ত জাননী প্ৰদান কৰা হৈছে চাকলা হাই স্কুল জপেহা হাই স্কুলক জাননী প্ৰদান কৰা হৈছে কস্তুৰবৰা ছোৱালী হাই স্কুল আৰু খগৰপুৰ বাগপাৰা হাই স্কুলত জাননী প্ৰদান কৰা হৈছে পিএম শ্ৰী হায়াৰ সেকেন্ডাৰী স্কুল ৰঙাপানী বঙাইগাঁও হায়াৰ সেকেন্ডাৰী স্কুলত জাননী প্ৰদান কৰা হৈছে কচুডলা হায়াৰ সেকেন্ডাৰী স্কুলত জাননী দিয়া হৈছে এমআৰ মেমৰিয়েল হাই স্কুলত জাননী দিয়া হৈছে বিনিপানী ইউনাইটেড স্কুলত জাননী দিয়া হৈছে বঙাইগাঁও টাউন স্কুল আৰু জনপ্ৰিয় হাই স্কুল হাফাচাৰা হাই স্কুলত জাননী দিয়া হৈছে শিফনচিলা হাই স্কুল দেওহাটি বিদ্যাপীঠ কাকৈজনা হাই স্কুলত দিয়া হৈছে জাননী শ্ৰী শ্ৰী গণেশ হাই স্কুল উত্তৰ বৈটামাৰী ছোৱালী হাই স্কুলত দিয়া হৈছে জাননী পুৰণি বঙাইগাঁও হাই স্কুল শ্ৰীমন্ত শংকৰদেৱৰ হাই স্কুলত দিয়া হৈছে জাননী চলন্তপাৰা ছোৱালী হাই স্কুল পাতিলাদহা আঞ্চলিক হাই স্কুলত দিয়া হৈছে জাননী দক্ষিণ নম্বৰপাৰা হাই স্কুল দ্বিতীয় আহমাদিয়া হাই স্কুল নাৰাবিটা কৰেয়া হাই স্কুলত দিয়া হৈছে জাননী জ্ঞানোদয় ছোৱালী হাই স্কুল দক্ষিণ বৈটামাৰী ছোৱালী হাই স্কুলত দিয়া হৈছে জাননী টাফাটাৰী হাই স্কুল এফ বি চিলাৰায় হাই স্কুল ধ্ৰুৱজ্যোতি হাই স্কুলত দিয়া হৈছে জাননী চৌৰাগুৰি হাই স্কুল বি কে জুনিয়ৰ কলেজ কীৰ্তনপাৰা ককিলাপুৰপাৰা হাই স্কুল পিএম শ্ৰী দক্ষিণ বৈটামাৰী হাই স্কুলত দিয়া হৈছে জাননী বিশ্বনবী হাই স্কুল চালাকুৰা জনপ্ৰিয় হাই স্কুলত দিয়া হৈছে জাননী মেট্ৰিকৰ ফলাফল বেয়া হোৱাক লৈ কঠোৰ শিক্ষা বিভাগ তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ আৰম্ভ হল মুছলমান ভোটাৰৰ ভোট কৰ্তনৰ অভিযান 95% মুছলমানক লক্ষ্য চলিব মুছলমান ভোটাৰ ছাপাই অভিযান এটা বিধানসভা সমষ্টিৰ প্ৰায় সকলো মুছলমানৰ ভোট কৰ্তনত সন্দেহ এছআইআৰ জৰিয়তে মুছলমান ভোট কৰ্তনৰ বৃহৎ অভিযান পশ্চিমবংগত আৰম্ভ হৈছে ভয়ংকৰ বিপদ নন্দীগ্ৰাম বিধানসভা সমষ্টিত 95% মুছলমানৰ ভোট কৰ্তনৰ অভিযোগ এছআইআৰ জৰিয়তে মুছলমানৰ ভোট ছাপাই চলিছে নেকি ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে মুছলমান ভোটাৰৰ বাবে এয়া চিন্তাজনক বিষয় আখ্যা বিৰোধীয়ে উভতি ধৰিছে এই বিষয়ক সিআইৰ তথ্য অনুসৰি 90 লাখ লোকৰ নাম কৰা হৈছে কৰ্তন ইয়াৰে 31 লাখ সংখ্যালঘু ভোটাৰ পশ্চিমবংগৰ কেইবাটাও সমষ্টিত মুছলমান ভোটাৰ হাটাও অভিযান এছআইআৰ জৰিয়তে মুছলমানক বৰ্জনৰ ষড়যন্ত্ৰৰ অভিযোগ মুছলমানৰ নাম কৰ্তনত ৰাজনীতি জড়িত অভিযোগ মুছলমানৰ সৈতে হৈছে নেকি ভয়ংকৰ ষড়যন্ত্ৰ ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে ভোটাৰ লিষ্ট পৰিষ্কাৰ কৰা এছআইআৰ উদ্দেশ্য আখ্যা নিৰ্বাচন আয়োগৰ বিজেপিৰ এই ভোটাৰক ব্লেক ভোটাৰ্স আখ্যা বিজেপিক সমৰ্থন কৰিছে তৃণমূল কংগ্ৰেছৰ লগতে আন ৰাজনৈতিক দলে আৰম্ভ হল মুছলমান ভোটাৰৰ ভোট কৰ্তনৰ অভিযান তো বন্ধুসকল এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'